हेलो स्टूडेंट वेलकम टू सेवा पाठशाला। आज तुम्हारे क्लास 9 मैथ्सर जी अनुशीलनी 9.1 आसे यारे जिखिनि एकर जिखिनि प्रब्लेम आसे सेखिनि तुमालोকক बुझाई दिम धुनियाके तुमालोके क्लास तो भालके एटेन्ड करा। चोवा प्रथमे कि दिसे जे तলৰ চিত্ৰবোৰৰ কোনবোৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত এনে ক্ষেত্ৰত সাধাৰণ ভূমিটো আৰু সমান্তৰাল ৰেখা দুটা উল্লেখ কৰা। চোৱা এক নম্বৰটো চোৱা ইয়াতে আমাক কি দি আছে এক নম্বৰটো যে ABCD সামান্তৰিকৰ চোৱা এক নম্বৰ আমাক দি আছে ABCD সামান্তৰিকটোৰ AB বাহুৰ মধ্যবিন্দু কি P ন এতিয়া চোৱা এই ABCD সামান্তৰিকৰ AB বাহুৰ মধ্যবিন্দু হল P আৰু চোৱা DC টো কি ভূমি এতিয়া চোৱা AB সমান্তৰাল DC চোৱা কি দি আছে আমাক যে চোৱা এটো ভূমি মই যদি কও যে এটো মাটিৰ লগত লাগি আছে অৰ্থাৎ ভূমি গতিকে একেটা ভূমিৰ ওপৰত ABCD এটা সামান্তৰিক আৰু ত্ৰিভুজ DPC এটা ত্ৰিভুজ বুজি পাইছা না এটো ভূমিৰ ওপৰত মানে এটা ভূমিৰ ওপৰত কেটা আছে আমাৰ দুটা বহুভুজ আছে এতে আমি কি লিখিম যে একে ভূমি প্ৰশ্নটোত কি কৈছে একে ভূমি আৰু সমান্তৰালৰ মাজত অৱস্থিত একে ভূমি লিখিবা একে ভূমি DC একে ভূমি DC আৰু সমান্তৰাল আৰু AB সমান্তৰাল DC এনেকে লিখি দিবা হৈ যাব বুজি পাইছা এটা নেক্সট 2 নম্বৰটো আমাৰ চোৱা কি দিছে যে চতুৰ্ভুজ PQRS আৰু ইয়াৰ ওপৰত MN কি MNRS আৰু এটা কি চতুৰ্ভুজ এতিয়া চোৱা এই বাহুটোৰ লগত সংলগ্ন বা লাগি থকা নাই হেতু কাৰণে আমি কি ক'ব নোৱাৰিম একে ভূমি ঠিকই আছে কিন্তু কি একে সমান্তৰাল হোৱা নাই এটোৰ কাৰণে এক্সট্ৰা সমান্তৰাল চোৱা যে এটো চতুৰ্ভুজৰ কাৰণে ভালকে চোৱা যে PQRS সমান্তৰিক বা চতুৰ্ভুজটোৰ কাৰণে কি ভূমি SR আচ্ছা এটো ঠিকই আছে ইয়াৰ পিছত আকৌ এটা চতুৰ্ভুজ ধৰা যে MNRS এটোৰ কাৰণে কি একেটা ভূমি ঠিকই আছে মানে একেটা ভূমি ঠিকই আছে কিন্তু কি সমান্তৰাল একে সমান্তৰাল নহয় মানে এটোৰ হল PQ সো PQRS এর কাৰণে সমান্তৰাল হল PQ প্যারালাল SR হল কিন্তু আকৌ এটোৰ কাৰণে কি MN প্যারালাল SR বা MN সমান্তৰাল SR গতিকে 2 নম্বৰটো আমাৰ নহব বুজি পাইছা নাই ভালকে বুজি লবা নবুজিলে আকৌ পৰীক্ষাত এটো হেৰিৰ পৰা MCQ আহিব বুজি পাইছা এতিয়া সো থাৰ্ড আমি কৰিম 3 নম্বৰ সো 3 নম্বৰ আমাক কেনেকে দিছে যে PQRS আৰু P আৰু S ৰ মধ্যবিন্দুৰ এটোৰ নাম কি T হল এতিয়া সো 3 নম্বৰটোত চোৱা যে আমি যদি এই QR টুক যদি ভূমি লও এই QR ভূমিৰ ওপৰত এটা চতুৰ্ভুজ চোৱা যে আমি যদি QR যদি ভূমি লও QR যদি আমি ভূমি লও এটোৰ ওপৰত চোৱা যে এটা ত্ৰিভুজ আছে এটা ত্ৰিভুজ কি ত্ৰিভুজ TQR আৰু এটা চতুৰ্ভুজ কি আছে যে PQRS দুইটাই কি একেটা ভূমিৰ ওপৰত আছে আৰু একেটা সমান্তৰালৰ ওপৰত আছে সমান্তৰাল কি হ'ব যে PQ প্যারালাল সমান্তৰাল QR বুজি পাইছান নাই গতিকে আমি কি লিখিম যে একে ভূমি আমি লিখিম যে একে ভূমি QR আৰু সমান্তৰাল কি PS সমান্তৰাল QR বা এটোৰ কলনে আৰু নিলিখি তুমি এনেকে লিখিব পাৰা যে PS সমান্তৰাল QR এনেকে লিখিব পাৰা হল ইয়াৰ পিছত চোৱা 4 নম্বৰ আমাক কি দিছে 4 নম্বৰটো আমি আঁকিলো 4 চোৱা 4 টো আমাক এনেকে দিছে এতিয়া চোৱা এতে কি আছে ABCD AB বাহুৰ ABCD আৰু ইয়াতে দিছে এটা R আৰু ইফালে দিছে কি P আৰু Q ইফালে দিছে এটো দিছে P আৰু এটো দিছে Q এতিয়া চাবা 4 নম্বৰটো চোৱা 4 নম্বৰটোৰ আমি যদি BC বাহু যদি লও চাবা BC যদি আমি ভূমি লও BC ভূমিৰ ওপৰত চাবা যে দুটা এটা আছে চতুৰ্ভুজ আৰু এটা কি আছে ত্ৰিভুজ এতিয়া চোৱা
এই বি চি ভূমিৰ ওপৰত এইটো ঠিকই আছে, কিন্তু চোৱা ত্ৰিভুজটোৰ কাৰণে আকৌ কি এক্সট্ৰাকে ভূমি আছে কি পি কিউ। চোৱা ত্ৰিভুজটোৰ কাৰণে ভূমি কি আছে পি কিউ, আৰু চতুৰ্ভুজটোৰ কাৰণে ভূমি কি আছে বি চি। গতিকে চোৱা মানে কি ভূমিটোৱে ফাৰ্ষ্ট এক হোৱা নাই, কিন্তু কি যিটো সমান্তৰাল সেইটো কেনেকৈ এক হ'ব বুজি পাইছা নাই। গতিকে 4 নম্বৰটো কি হৈ যাব আমাৰ ৰিজেক্ট হৈ যাব, কেঞ্চেল হৈ যাব। বুজি পাইছা নাই, মেইন হ'ল কনচেপ্টটো বুজি লোৱা। মই যেনেকৈ বুজাইছোঁ একজেক্ট সেনেকৈ বুজি ল'বা। ইয়াৰ পিছত চোৱা নেক্সট 4 নম্বৰটো নহ'বই। চোৱা 4 নম্বৰটো চিত্ৰ আঁকি দিওঁ, নহ'লে বুজি নাপাবা। চোৱা 4 নম্বৰ এইটো দিয়া আছে যে পি কিউ আৰ এছ, আৰু ইফালে দিয়া আছে এ বি, আৰু ইফালে চি টি। এতিয়া চোৱা আমি একে ভূমি ল'লে এটা হেৰিও নহ'ব, কাৰণ চোৱা এইটোৰ কাৰণে এইটো এক্সট্ৰাকে ভূমি, এইটোৰ কাৰণে এক্সট্ৰাকে ভূমি, এইটোৰ কাৰণে এক্সট্ৰাকে ভূমি। বুজি পাইছানে নাই। গতিকে 4 নম্বৰটো ডাইৰেক্ট ৰিজেক্ট হৈ যাব। গতিকে এইটোৱে আছিল আজিৰ 9.1ৰ গোটেইখিনি চল্ভ। বুজি পাইছা। এতিয়া চোৱা দুটামান মই MCQ দিওঁ, মাত্ৰ 1 মিনিটৰ হ'ব। চোৱা এই MCQখিনি তোমালোকে লিখি লোৱা, কাৰণ এইটো চেপ্টাৰৰ পৰা MCQ আহে। এই বস্তুটো তোমালোকে লিখি ল'বা যে সৰল বন্ধ চিত্ৰ এটাই আৱৰা সমতলৰ অংশ এটাক সেই চিত্ৰটোৰ সাপেক্ষে এখন সমতলীয় ক্ষেত্ৰ বোলে। এই বস্তুটো লিখি ল'বা, আৰু লিখিবা যে সমতলীয় ক্ষেত্ৰৰ পৰিমাণ বা জোখ এটাকে নিলিখিবা, যে জোখ এটাক ইয়াৰ কালি বোলে। এই কালি আৰু সমতলীয় ক্ষেত্ৰ এই দুটা বস্তু তোমালোকে MCQ বুলি লিখি ল'বা। ইয়াৰ পিছত তোমালোকে আৰু এটা বস্তু লিখি ল'বা MCQৰ কাৰণে, যে সামান্তৰিকৰ কালি হ'ল ভূমি আৰু সামান্তৰিকৰ উচ্চতাটোৰ পূৰণ। এই 6 পইণ্টটো চাবা, আৰু মুঠতে এই যিখিনি আছে ইয়াৰ পৰাই MCQ কাটে। গতিকে এই কেইটামান বস্তু তোমালোকে চাই ল'বা।